Hello student. First of all, I welcome all of you to this accountancy class. So today in this video we are going to solve the practical number 1. So আজি আমি এই ভিডিওটোত practical number 1 the profit and loss appropriation account আমি practical number 1 আমি discuss আজি solve কৰিম. So this is the question. The question to চোৱা Joydeep and Rajdeep started a partnership business sharing profits and losses in the ratio of 3:2. কি হয় এটো আমি profit and loss appropriation account prepare কৰিম আজি এই ভিডিওটোত আৰু এই ভিডিওটোত ফাৰ্স্ট এটো কোৱেশ্চন দিছে ইয়াত কি কৈছে জয়দীপ আৰু ৰাজদীপ কি হয় মিলি প্লানি জয়দীপ আৰু ৰাজদীপ দুজন পাৰ্সন মিলি প্লানি কি হয় এখন পাৰ্টনাৰশ্বিপ বিজনেছ ফাৰ্ম ষ্টাৰ্ট কৰিছে আৰু সেই পাৰ্টনাৰশ্বিপ বিজনেছ ফাৰ্মখনত যিমানটো প্ৰফিট হ'ব বা যিমানটো লছ হয় সেই প্ৰফিট আৰু লছৰ যেটো শেয়াৰিং ৰেশিও সেই পাৰ্টনাৰ দুজনৰ মাজৰ শেয়াৰিং ৰেশিওটো কৈছে 3:2 মানে 3:2 ৰেশিওত প্ৰফিট হলো বা লছ হলো শেয়াৰ কৰিব যদি ফাৰ্মখনৰ প্ৰফিট হয় 3:2 বা লছ হলো 3:2 ৰেশিওতে কি হয় লছটো ডিস্ট্ৰিবিউট হ'ব ওকে নেক্সট কৈছে they contribute rupees 2 lakhs and rupees 1,60,000 respectively towards their capital আৰু কি কৈছে respectively মানে ৰাজদীপে জয়দীপে কিমান 2 lakhs জয়দীপে 2 lakhs respectively কৈছে so জয়দীপে 2 lakhs আৰু ৰাজদীপে কি কৰিছে 1,60,000 capital contribute কৰিছে ফাৰ্মখনলৈ so এটা কথা মনত ৰাখিবা যেতিয়া আমি কোৱেশ্চনটো পঢ়িম কোৱেশ্চনটো যে ক্লিয়াৰলি বুজি পাব লাগিব এটা সলিউশন কৰিবলৈ হলে এটা কোৱেশ্চন সলভ কৰিবলৈ হলে ফাৰ্স্ট কোৱেশ্চনটো ক্লিয়াৰলি বুজি পাব লাগিব তেতিয়া সলভ কৰিব পাৰা কাৰেক্টলি ওকে সো হে পাৰ্টনাৰ দুজনে তাৰ ভিতৰত জয়দীপে কন্ট্ৰিবিউট কৰিছে 2 lakhs আৰু ৰাজদীপে ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে 1,60,000 সো নেক্সট কৈছে following are the terms and conditions of the agreement so চোৱা মই কৈছিলো যেতিয়া কোৱেশ্চনটো মেনশন কৰিব ক্লিয়াৰলি ফাৰ্মখনৰ পাৰ্টনাৰশ্বিপ ডিড বা পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট পাৰ্টনাৰ্স বিলাকৰ মাজত এগ্ৰিমেন্ট আছে নাই কোৱেশ্চনটো ক্লিয়াৰলি মেনশন কৰিব সো এই কোৱেশ্চনটো ক্লিয়াৰলি মেনশন কৰিছে যে ফলোইং আৰ টাৰ্মছ অফ কন্ডিশনছ অফ দা এগ্ৰিমেন্ট পাৰ্টনাৰ্স বিলাকৰ মাজত এগ্ৰিমেন্ট আছে হে এগ্ৰিমেন্টত কোনবিলাক কিবিলাক ৰুলছ এণ্ড বাট কন্ডিশনছ মেনশন কৰিছে ইয়াত তলত মেনশন কৰা আছে সো পাৰ্টনাৰ্স বিলাকৰ কি মাজত কি এগ্ৰিমেন্ট হৈছে ফাৰ্স্টটো কৈছে চোৱা কোৱেশ্চন Interest on capital allowed and charged on drawings 8% per annum মানে যি তেওঁলোকে যেটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে সেই ক্যাপিটালৰ ওপৰত তেওঁলোকে 8% per year কি হয় ইন্টাৰেষ্ট পাব আৰু লগতে যেটো চাৰ্জ ইন্টাৰেষ্ট অন ড্ৰয়িংছ যেটো চাৰ্জ অন ড্ৰয়িংছ বুলি কৈছে যে তেওঁলোকে যেটো এমাউন্ট ফাৰ্মখনৰ পৰা ড্ৰয়িংছ কৰিছে বা উইথড্ৰ কৰিছে সেই ড্ৰয়িংছৰ ওপৰতো কিমান 8% ইন্টাৰেষ্ট পাৰ্টনাৰ বিলাকে ফাৰ্মখনক দিব লাগিব সো একাৰণে কোৱেশ্চনটো এটা ক্লিয়াৰলি পঢ়িব লাগিব সো আমি ফাৰ্স্ট আমি গম পালো যে কি কৰিব লাগিব ইন্টাৰেষ্ট এলাউ কৰিব ক্যাপিটালৰ ওপৰত আৰু লগতে যদি পাৰ্টনাৰ্স বিলাকে ড্ৰয়িংছ কৰে সেই ড্ৰয়িংছৰ ওপৰতো 8% কি কৰিব লাগিব ইন্টাৰেষ্ট প্ৰভাইড কৰিব লাগিব বা দিব লাগিব ওকে নেক্সট তো কৈছে চোৱা Jaideep and Rajdeep are to get the monthly salary of 2,000 and 3,000 respectively কি কৈছে জয়দীপ আৰু ৰাজদীপে কি হয় জয়দীপে 2,000 আৰু ৰাজদীপে 3,000 ফাৰ্মখনৰ পৰা মান্থলি স্যালাৰি পাব আৰু মই এটো যেতিয়া পাৰ্টনাৰ স্যালাৰি কথা ডিসকাস কৰিছিলো তেতিয়া মই ক্লিয়াৰলি কৈছিলো যে আমি যেতিয়া প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট কৰিম তাত আমাৰ মান্থলি ওয়াইজ আমি ফিগাৰ বিলাক নলও তাত আমাক লাগিব ইয়াৰ ওয়াইজ ফিগাৰ যেনেকৈ আমি ইন্টাৰেষ্ট ক্যালকুলেট কৰিম ইন্টাৰেষ্ট ৰেটটো পাৰ এনাম দিয়া আছে ইয়াৰলি ৰেট দিয়া আছে সো ঠিক তেনেদৰে ইয়াত যেটো মান্থলি স্যালাৰি বুলি ইয়াত কৈ দিছে কোৱেশ্চনটোত সো হেতু কাৰণে এই স্যালাৰিটো আমি কি কৰি ল'ব লাগিব স্যালাৰিটো কি কৰিব লাগিব ইয়াৰলে কনভাৰ্ট কৰি ল'ব লাগিব সো মান্থলি যদি 2,000 হয় ইয়াৰত কিমান হ'ব আমি এটো ক্যালকুলেট কৰি ল'ব লাগিব তাৰ পিছতে আমি প্ৰফিট এণ্ড লছ একাউন্টত শো কৰিম profit and loss appropriation account show কৰিম so next point number 3 to কি কৈছে চোৱা their profit and loss account for the year ended 31st December 2016 showed a net profit of 1,37,580 so আমি জানো যে আমাৰ
প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন ষ্টাৰ্ট কৰিবলৈ হ'লে আমাক নেট প্ৰফিট লাগিব আৰু ইয়াত নেট প্ৰফিটটো দি থোৱা আছে 1,37,580 অ'কে নেক্সটটো কৈছে ডিউৰিং দ্য ইয়েৰ 2016 Joydeep and Rajdeep withdrew cash 20,000 and 8,000 respectively for their personal use. So কি কৰিছে পাৰ্টনাৰ্ছ বিলাকে ডিউৰিং দ্য ইয়েৰত কি কৰিছে পাৰ্চনেল ইউজৰ কাৰণে ড্ৰয়িংছো কৰিছে উইথড্ৰ কৰা মানে কি হয় ড্ৰয়িংছ সো ড্ৰয়িংছ কিমান কৰিছে জয়দীপে কৰিছে 20,000 আৰু ৰাজদীপে কৰিছে 8,000 ক্লিয়াৰ সো নেক্সট কৈছে কি চোৱা on 1/10/2016 1 October 2016 কি কৈছে Joydeep took goods costing ₹5,000 Joydeepে ড্ৰয়িংছ কৰাৰ উপৰিও আৰু 5,000 এমাউণ্টৰ কি গুডছ ফাৰ্মখনৰ পৰা ইউজ কৰিছে যিখিনি গুডছ 5,000ৰ কষ্টিং মানে যেটো গুডছখিনিৰ ভ্যালু আছিলে পাৰচেজ কৰোতে যেটো কষ্ট প্ৰাইস আছিলে 5,000 কিন্তু গুডছখিনিৰ সেলিং প্ৰাইস আছিলে 6,000 rupees 6,000 বুলি কৈছে for his domestic consumption so কি হয় ফাৰ্মখনৰ যি গুডছ আছিলে যেটো কষ্টিং প্ৰাইস ফাৰ্মখনৰ যেটো পাৰচেজ কৰা প্ৰাইসটো আছিলে 5,000 গুডছখিনি ভ্যালু কিন্তু তাই হে ফাৰ্মখনত যেটা সেল কৰে হে ভ্যালুটো সেলিং প্ৰাইস হয় 6,000 so 5,000 costing value goods কি কৰিলে আমাৰ জয়দীপে ফাৰ্মখনৰ পৰা লৈ পেলানি নিজৰ পাৰ্সোনাল ইউজ কৰিলে বা কনজাম্পশন কৰিলে and goods were charged at cost price আৰু goods কিনি কি হয় cost price এটা চাৰ্জ কৰা হ'ব বুলি তেওঁলোকৰ মাজত এটা এগ্ৰিমেন্ট হৈছে লাষ্ট কৈছে যে prepare the profit and loss appropriation account and the partners capital account assuming that the capitals are fluctuating ইয়াত এটা মেনশন কৰি দিছে সোৱা partners আৰু capital কি হ'ব বুলি কৈছে fluctuating বুলি মেনশন কৰি দিছে সো আমি এটা পাৰ্টনাৰ আমি জানো যে পাৰ্টনাৰ্ছ বিলাকৰ ক্যাপিটাল যেতিয়া ফ্লাকচুৱেটিং হয় তেতিয়া হলে তাত এখন একাউণ্টে প্ৰিপেয়াৰ কৰা হয় দিস ইজ কল্ড দা পাৰ্টনাৰ্ছ ক্যাপিটাল একাউণ্ট ক্লিয়াৰ ওকে সো আমি ফাৰ্স্ট সলভ কৰাৰ আগতে কোৱেশ্চনটো মানে একাউণ্টখন প্ৰিপেয়াৰ কৰাৰ আগতে আমি কিছুমান ওয়াৰ্কিং নোটস প্ৰিপেয়াৰ কৰিব লাগে ওয়াৰ্কিং নোটস কেলে প্ৰিপেয়াৰ কৰিব লাগে আমি কিছুমান ক্যালকুলেশন কৰি ল'ব লাগে হেবিলাক আমি ওয়াৰ্কিং নোটছত আমি শো কৰিব পাৰো সো যদি তোমালোকে ক্যালকুলেশন কৰি লোৱা তেতিয়া কি হয় ৰং হোৱা চান্সটো কম থাকে সো আমি এক্সট্ৰাকে সেপাৰেটকে ক্যালকুলেট যদি কৰি লওঁ তাৰ পিছত তাৰ পৰা নি প্লেন তাৰ যেটো টোটাল ফিগাৰ হ'ব সেই ফিগাৰটো নি প্লেন আমি কি কৰিম একাউণ্টখনৰ পাৰ্টিকুলাৰ একাউণ্টখন আমি পোষ্ট কৰি দিম ওকে সো আমি যদি ওয়াৰ্কিং নোটস ফাৰ্স্টৰ কথা চাওঁ ক্যালকুলেশন অফ ইন্টাৰেষ্ট অন ক্যাপিটাল সো ফাৰ্স্ট ইন্টাৰেষ্টৰ কথা কৈছিলে ইন্টাৰেষ্ট অন ক্যাপিটালৰ কথা কৈছিলে সো ইয়াত চোৱা ইন্টাৰেষ্ট অন ক্যাপিটাল হদাই যিমানটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে তাৰ ওপৰত ইন্টাৰেষ্ট ক্যালকুলেট কৰা হ'ব ইয়াত জয়দীপ আৰু ৰাজদীপ জয়দীপে 2 লাখ ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে আৰু 8% ইন্টাৰেষ্ট হয় 8/100 হয় নহয় আৰু তেওঁলোকৰ যেটো ক্যাপিটাল সো ক্যাপিটালটো চেঞ্জ হোৱা নাই ক্যাপিটালটো সেম আছে সো হেতু কাৰণে সে সেই ইয়েৰটো কাৰণে আমি গোটে হোল ইয়েৰৰ কাৰণে আমি কি ক্যাপিটাল ইন্টাৰেষ্টটো ক্যালকুলেট কৰিব লাগিব ক্লিয়াৰ সো হেকাৰণে আমি ইয়াত পাৰ নাম যদি হয় বা এটা ইয়েৰৰ কাৰণে যদি ক্যাপিটাল ইন্টাৰেষ্ট ক্যালকুলেট কৰা হয় তেতিয়া আমি ইয়াত আমি ইয়েৰটো বা মান্থটো শো নকৰিলেও হ'ব সো ক্যাপিটাল দিয়া আছে 2 লাখ ইনটু 8% ৰেটটো হৈছে 8% 8/100 সো জয়দীপ হল 16,000 and next ৰাজদীপ হল 12,800 next কৈছে the calculation of salary মই calculation of salary মই salary কথা কৈছিলো যে কোৱেশ্চনটোত salary কি হয় মান্থলি বেসিছত দিয়া আছে সো তাক আমি কি কৰিব লাগিব ইয়েৰলে কনভাৰ্ট কৰি ল'ব লাগিব 1 year কিমান salary হ'ব এটা আমি ক্যালকুলেট কৰিব লাগিব সো সোৱা কোৱেশ্চনত জয়দীপৰ salary দিয়া আছিল 2,000 per month আৰু ৰাজদীপৰ দিয়া আছিল 3,000 per month সো আমি কি কৰিলো এই salaryটো আমি ইয়েৰলে কনভাৰ্ট কৰি দিলো 2,000 into 12 month থাকে per month 2,000 কে হয় নহয় সো 24,000 and Rajdeepor 36,000 next soa calculation of interest on drawings so যেটো এমাউন্টৰ ড্ৰয়িংছ কৰিছে হে ড্ৰয়িংছটোৰ ওপৰত আমি কি হয় ইন্টাৰেষ্টটো ক্যালকুলেট কৰিব লাগিব কিন্তু ড্ৰয়িংছৰ ক্ষেত্ৰত এটা মনত ৰাখিব লাগিব যে ড্ৰয়িংছৰ যিবিলাক আমাৰ সিচুৱেচন বিলাক আমি পঢ়িছিলো যে কি ড্ৰয়িংছ ক্যালকুলেশন কৰা মেথড কি কি আছিল সো সেই মেথডটা ইউজ কৰিব লাগিব
ইয়াত যদি তোমালোকে চোৱা কুৱেশ্যনটোত ড্ৰয়িংছৰ কথা মেনশ্যন কৰিছে বাট কোনটো ডেটত ড্ৰয়িংছ কৰিছে সেইটো মেনশ্যন কৰা নাই জাষ্ট অনলি ডিউৰিং দ্য ইয়েৰ বুলি কৈছে ডিউৰিং দ্য ইয়েৰ 2016 বুলি কৈছে ইয়াত কোনো ডেট মেনশ্যন কৰা নাই চ' আমি যিটো মেথড ছেকেণ্ড মেথডত যে আমি পাইছিলোঁ যদি পাৰ্টনাৰ্ছবিলাকে ডিউৰিং দ্য ইয়েৰত যদি ড্ৰয়িংছ কৰে বা মানি উইথড্ৰ কৰে তাৰ যদি কোনো ডেট স্পেচিফাই কৰা নাই কোনটো ডেটত ড্ৰয়িংছ কৰিছিলে তাৰ যদি ডেটটো স্পেচিফাই বা মেনশ্যন কৰা নাথাকে তেতিয়া আমি কি বুলি ধৰিম তেতিয়া আমি এভাৰেজ এটা পিৰিয়ড that is 6 month বুলি আমি ক্যালকুলেশন কৰিম ওকে সো এইখিতে আউটা চাই লোৱা যে যেটো আমাৰ জয়দীপৰ কথা কৈছে জয়দীপে ড্ৰয়িংছ কৰাৰ উপৰিও কি হয় 5000 গুডছ ফাৰ্মখনৰ পৰা উইথড্ৰ কৰিছে বা লৈছে হয় নহয় সো এটো যেতিয়া এজন পাৰ্টনাৰে ফাৰ্মখনৰ পৰা গুডছ উইথড্ৰ কৰে বা গুডছ ইউজ কৰে পাৰ্সোনাল ইউজৰ কাৰণে লয় যদি এটোকো আমি ড্ৰয়িংছ বুলি কওঁ সো এতিয়া জয়দীপৰ ক্ষেত্ৰত ড্ৰয়িংছ ক্যালকুলেশন দুটা ওয়েট আমি ক্যালকুলেট কৰিব লাগিব দুটা কেছত আমি ক্যালকুলেট কৰিব লাগিব এটা হৈছে যেটো এমাউন্ট উইথড্ৰ কৰিছে 20000 আৰু এটা গুডছ যেটো উইথড্ৰ কৰিছে অনলি জয়দীপে গুডছ উইথড্ৰ কৰিছে বুলি কৈছে সো হেকাৰণে জয়দীপৰ ক্ষেত্ৰত বা কেছত আমি কি কৰিম দুটা ওয়ে আমি কি হয় ক্যালকুলেশন কৰিব লাগিব টু ওয়ে ক্যালকুলেশন কৰিব লাগিব ওকে সো এতিয়া চোৱা ক্যালকুলেশন অফ ইন্টারেস্ট অন ড্ৰয়িংছ সো ইয়াত আমি জয়দীপৰ ফাৰ্স্ট আমি যেটো মানি উইথড্ৰ কৰিছে 20000 হেতু ক্যালকুলেশন কৰো সো হেতু ক্ষেত্ৰত কি হ'ব জয়দীপৰ যেহেতু 20000 মানি উইথড্ৰ কৰিছে তাত কোনো ধৰণৰ ডেট মেনশ্যন কৰা নাই সো যেতিয়া ডেট মেনশ্যন কৰা নাথাকে তেতিয়া আমি 6 মান্থ বুলি ধৰিব লাগে যেটো আমাৰ ফৰ্মুলা নাম্বাৰ বা ৰুলছ নাম্বাৰ 2 ত আমি পাইছিলো ওকে সো হেতু কাৰণে আমি কি কৰিলো 20000 আৰু যেটো ড্ৰয়িংছৰ ইন্টাৰেষ্ট ৰেট হ'ব 8% দি থোৱা আছে কোৱেশ্চনত নেক্সট 6/12 মানে আমি 6 মান্থ বুলি আমি ড্ৰয়িংছ ধৰিব লাগিব সো এটো হৈ গল ড্ৰয়িংছ অন দা এমাউন্ট উইথড্ৰন বাই দা জয়দীপে যিমানটো এমাউন্ট উইথড্ৰ কৰিলে এটো হৈছে 800 টো হৈছে এমাউন্টৰ নেক্সট জয়দীপে আৰু কি কৈছে 5000 গুডছ উইথড্ৰ কৰিছে 5000 গুডছ উইথড্ৰ কৰিছে আৰু গুডছৰ ভ্যালু সেলিং প্ৰাইস আৰু কস্ট প্ৰাইস দুটাতে দিয়া আছে কিন্তু কোৱেশ্চনটো এটো মেনশ্যন কৰি দিছে যে যিখিনি গুডছ উইথড্ৰ কৰিছে সেই গুডছখিনি মানে কস্ট প্ৰাইজতে ভ্যালু কৰা হ'ব মানে তাৰ ড্ৰয়িংছ ক্যালকুলেশন হ'ব এটো কস্ট প্ৰাইজতে কৰা হ'ব তো কস্ট প্ৰাইসটো হৈছে 5000 ইনটু 8/100 ইনটু 3/12 3/12 আমি কেলে কৰিলো কাৰণ কোৱেশ্চনটো মেনশ্যন কৰিছে যে 1 অক্টোবৰত ড্ৰয়িংছ কৰিছে সো আমি যদি চাও আমাৰ ইয়াৰ এন্ডিং টু যদি চাও ফাৰ্মখনৰ ইয়াৰ এন্ডিং হ'ব কিমান 31 ডিসেম্বৰ 2016 হয় না 31 ডিসেম্বৰ 2016 ফাৰ্মখনৰ ইয়াৰ এন্ডিং হ'ব সো হেতু কাৰণে আমি অক্টোবৰৰ পৰা অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 3 মান্থছৰ আমি কি কৰিব লাগিব ইন্টাৰেষ্ট অন ড্ৰয়িংছ ক্যালকুলেট কৰিব লাগিব এই গুডছ টু ক্ষেত্ৰত 5000 যেটো গুডছ উইথড্ৰ কৰিছিল ইয়াৰ ডেটটো স্পেসিফাই কৰি দিছে 1/10/2016 মানে 1 অক্টোবৰ আৰু ফাৰ্মখনৰ যেটো বুকস অফ একাউন্টস বা ইয়াৰ এন্ডিং কেতিয়া হয় 31 ডিসেম্বৰ কেলে আমি গম পাল 31 ডিসেম্বৰ বুলি কাৰণ ইয়াত কৈয়ে দিছে যে নেট প্ৰফিট অফ দা ফাৰ্ম ইজ 31 ডিসেম্বৰ 2016 গম পাছনে সো কোৱেশ্চনটোত কৈয়ে দিছে 31 ডিসেম্বৰ নেট প্ৰফিট বুলি সো হেকাৰণে ফাৰ্মখনৰ ইয়াৰ এন্ডিং হ'ব 31 ডিসেম্বৰ 2016 সো হেতু কাৰণে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 3 মাহৰ কাৰণে ড্ৰয়িংছ কৰিছে সো 3 মাহৰ কাৰণে ইন্টাৰেষ্টটো ক্যালকুলেট কৰা হ'ব ইন্টাৰেষ্ট অন ড্ৰয়িংছ ওকে সো হেতু কাৰণে 5000 ইনটু ইয়াত 8% ইনটু 3/12 কৰা হল যেটো হনি 100 সো ৰাজদীপৰ টোটাল ইন্টাৰেষ্ট অন ড্ৰয়িংছ কিমান হ'ব তেতিয়া হলে 800 + 100 900 হৈ যাব টোটাল ড্ৰয়িংছ অফ দা ইন্টাৰেষ্ট অন ড্ৰয়িংছ অফ জয়দীপ নেক্সট কৈছে ৰাজদীপৰ কি হ'ব ৰাজদীপেটো গুডছ এক্সট্ৰাকে গুডছ উইথড্ৰ কৰা নাই অনলি এমাউন্ট উইথড্ৰ কৰিছিলে কিমান 8000 এমাউন্ট উইথড্ৰ কৰিছিলে সো 8000 ইনটু 8/100 মানে ৰেট টু নেক্সট 6/12 6/12 ফাৰ্স্টটো লিখা সেম হ'ব কাৰণ ইয়াতো কোনো ডেট মেনশ্যন কৰা নাই সো হেতু কাৰণে আমি 6 মান্থ বুলি আমি কনসিডাৰ কৰিম সো ইয়াৰ হ'ব ইন্টাৰেষ্ট অন ড্ৰয়িংছ 320 ওকে
নেক্সট আহিলে ডিস্ট্ৰিবিউশন অফ ডিভিজিবল প্ৰফিট এতিয়া ডিভিজিবল প্ৰফিট ক্যালকুলেট কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন প্ৰিপেয়াৰ কৰিব লাগিব তাৰ পিছতে আমি গম পাম যে ডিভিজিবল প্ৰফিট কিমান হ'ব সো ওকে সো ফাৰ্স্ট ওয়ান এখন আছে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইন দা বুকস অফ জয়দীপ এণ্ড ৰাজদীপ বুকস অফ জয়দীপ এণ্ড ৰাজদীপ সো ইয়াত যদি চোৱা কাৰণ ফাৰ্মখনৰ নেট প্ৰফিট যেটো দিয়া আছে হে নেট প্ৰফিট এদি কি কৈছে এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন ষ্টাৰ্ট হৈছে আমি লিখিছো বাই প্ৰফিট এণ্ড লছ একাউণ্ট যেটো নেট প্ৰফিট বিডি প্ৰফিট এণ্ড লছ একাউণ্টখনে আমাৰ এটো প্ৰফিট দেখাইছিলে আৰু সেই প্ৰফিটটো আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলো ওকে নেক্সট যিবিলাক পাৰ্টনাৰ্ছ বিলাকৰ শেয়াৰ হয় যিবিলাক পাৰ্টনাৰ্ছ বিলাকক দিয়া হয় হেতু সদায় এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ ডেবিট সাইডে আহিব যিবিলাকৰ পাৰ্টনাৰ্ছৰ শেয়াৰ হয় হেতু সদায় প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ ডেবিট সাইডে আহিব আৰু যিবিলাক পাৰ্টনাৰ্ছে ফাৰ্মখনলৈ দিব লাগে হেবিলাক এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ ক্ৰেডিট সাইডে আহিব এটা চোৱা বাই ইন্টাৰেষ্ট অন ড্ৰয়িংছ ইন্টাৰেষ্ট কোনে দিব পাৰ্টনাৰ বিলাকে দিব কাক দিব ফাৰ্মখনক দিব লাগিব কেলে দিব লাগিব কাৰণ পাৰ্টনাৰ্ছ বিলাকে ফাৰ্মখনৰ পৰা এমাউন্ট উইথড্ৰ কৰি থৈছে আৰু সেই উইথড্ৰ কৰা এমাউন্ট বিলাকৰ ওপৰত এটা ইন্টাৰেষ্ট দিব লাগে ফাৰ্মখনলৈ আৰু হেতু ফাৰ্মখনৰ ইনকাম বুলি বা প্ৰফিট বুলি কনসিডাৰ কৰা হয় হেতু কাৰণে ক্ৰেডিট সাইডে আহিলে সো আমি যেটো যে আমি ইন্টাৰেষ্ট অন ড্ৰয়িংছ ক্যালকুলেট কৰিছিলো ৰাজদীপৰ 900 হৈছিলে আৰু জয়দীপৰ 900 হৈছিলে আৰু ৰাজদীপৰ 320 হৈছিলে সো এটা আমি প্লাস কৰি টোটাল আমি ডিটেইল কলমত দিল এমাউন্ট কলমত দিললো 1220 এটো হল ইন্টাৰেষ্ট অন ড্ৰয়িংছ ওকে নেক্সট এটা পাৰ্টনাৰ্ছৰ যদি শেয়াৰ বিলাক চাও পাৰ্টনাৰ্ছে কি পাব সো পাৰ্টনাৰ্ছে পাব ইন্টাৰেষ্ট অন ক্যাপিটাল আমি যেটো ক্যালকুলেট অলৰেডি কৰি আহিছো জয়দীপৰ পাইছিলো 16000 আৰু ৰাজদীপৰ পাইছিলো আমি 12800 সো টোটাল কৰি প্লেন আমি এমাউন্ট কলমত দিললো 28800 নেক্সট স্যালাৰি টু দা পাৰ্টনাৰ্ছ অলৰেডি আমি ওয়াৰ্কিং নোটস কৰি আহিছো ক্যালকুলেশন কৰি আহিছো তাত জয়দীপৰ স্যালাৰি হৈছিলে 24000 আৰু ৰাজদীপৰ স্যালাৰি হৈছিল 36000 টোটাল 60000 সো এইকেইটা হল পাৰ্টনাৰ্ছৰ শেয়াৰ তেওঁলোকে পাব লাগে সো পাৰ্টনাৰ্ছক হিজ ইন্টাৰেষ্ট অন ক্যাপিটাল স্যালাৰি বা যদি এনি কমিশন দিয়া থাকে কমিশন দিয়াৰ পিছত যেটো এমাউন্ট থাকি যাব হেতুৱে হৈ যাব ডিভিজিবল প্ৰফিট হেতুৱে কোৱা হ'ব মানে ডিস্ট্ৰিবিউটেবল প্ৰফিট বা ডিভিজিবল প্ৰফিট পাৰ্টনাৰ্ছ বিলাকৰ মাজত ডিস্ট্ৰিবিউট কৰিব পৰা যেটো প্ৰফিট হেতুকে কোৱা হয় ডিভিজিবল প্ৰফিট সো এটা ডিভিজিবল প্ৰফিটটো কেনে ক্যালকুলেট কৰিলো আমি ডিভিজিবল প্ৰফিটটো ক্যালকুলেট কৰিলো আমি টোটাল ক্ৰেডিট সাইডৰ যেটো টোটাল ব্যালেন্স টোটাল কলমত আহিছে নেট প্ৰফিট প্লাস ইন্টাৰেষ্ট অন ড্ৰয়িংছ টোটাল কৰি যেটো টোটাল আহিলে 1,38,800 এই টোটালটোৰ পৰা আমি যিকেইটা পাৰ্টনাৰ্ছক দিবলগীয়া হল যেনেকৈ ক'ব ইন্টাৰেষ্ট অন ক্যাপিটাল নেক্সট আহিলে স্যালাৰি টু দা পাৰ্টনাৰ্ছ এই দুটা মাইনাস কৰাৰ পিছত যেটো আমাৰ কি হয় প্ৰফিট থাকি গল সেই প্ৰফিটটোকে ক'ব ডিভিজিবল প্ৰফিট সো আমি যদি ইয়াৰ ক্যালকুলেশনটো চাও ডিভিজিবল প্ৰফিট সো এই ডিভিজিবল প্ৰফিটটো চোৱা ইয়াত টোটাল অফ দা ক্ৰেডিট সাইড হৈছিল 1,38,800 মাইনাস কি কৰিলো আমি 28,800 যেটো ইন্টাৰেষ্ট অন ক্যাপিটাল দিবলগীয়া আছিল আৰু 60,000 যেটো স্যালাৰি টু দা পাৰ্টনাৰ্ছক আমি দিয়া হল হেতুটা মাইনাস কৰাৰ পিছত থাকিলে আমাৰ হাতত 50,000 আৰু এটোৱে হ'ব আমাৰ ডিভিজিবল প্ৰফিট মানে যেটো পাৰ্টনাৰ্ছ বিলাকক এজ এ শ্বেয়াৰ অফ প্ৰফিট হিচাপে ফাৰ্মখনে ডিস্ট্ৰিবিউট কৰিব ওকে সো এটা ডিভিজিবল প্ৰফিটটো আমি কেনেকৈ ডিস্ট্ৰিবিউট কৰিম পাৰ্টনাৰ্ছ বিলাকৰ মাজত সো আমি অলৰেডি কোৱেশ্চন পাই আহিছো যে পাৰ্টনাৰ্ছ দুজনৰ মাজত জয়দীপ আৰু ৰাজদীপৰ মাজত কেনেকৈ প্ৰফিটটো ডিস্ট্ৰিবিউট কৰা হ'ব 3:2 ৰেশিওত সো হেতু কাৰণে 50,000 টো আমি 3:2 ৰেশিওত ডিস্ট্ৰিবিউট কৰি দিলো 3:2 মানে আমি জয়দীপৰ ক্ষেত্ৰত ক'ব পাৰো 3/5 আৰু ৰাজদীপৰ ক্ষেত্ৰত আমি ক'ব পাৰো কিমান 2/5 হেতুৱে হৈ গল 2 + 3 = 5 হয় নহয় সো হেতু কাৰণে 50,000 into 3/5 মানে 3 তাৰ শেয়াৰ আছিল 3 হয় নহয় নেক্সট
30,000 হ'ল নেক্সট ৰাজদীপৰ শ্বেয়াৰ আছিলে 2/5 মানে 2 আছিলে চ' 2/5 চ' 20,000 চ' এনেকৈ কি হয় ডিভিজিবল প্ৰফিটটো ডিষ্ট্ৰিবিউট কৰি দিয়া হয় পাৰ্টনাৰ্ছবিলাকৰ মাজত এজ এ শ্বেয়াৰ অফ প্ৰফিট অ'কে চ' এইটোৱে মানে আমি একাউণ্টখনৰ বেলেঞ্চ বুলি আমি ক'ব পাৰোঁ এই যিটো ডিভিজিবল প্ৰফিট এই ডিভিজিবল প্ৰফিটটোৱে আমি কি হয় একাউণ্টছখনৰ বেলেঞ্চ বুলি ক'ব পাৰোঁ এইকেইটা দিয়াৰ পিছত ইণ্টাৰেষ্ট অন কেপিটেল আৰু চেলাৰী দিয়াৰ পিছত যিটো প্ৰফিট থাকিলে সেইটোৱে ডিভিজিবল প্ৰফিট আৰু সেই প্ৰফিটটো সদায় পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হয় কেতিয়া কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব যেতিয়া পাৰ্টনাৰ্ছৰ কেপিটেলবিলাক ফ্লাকচুৱেটিং হয় কুৱেশ্যনটোত অলৰেডি মেনশ্যন কৰি থৈছে পাৰ্টনাৰ্ছবিলাকৰ যিটো কেপিটেল হ'ব এইটো ফ্লাকচুৱেটিং কেপিটেল চ' সেইটো কাৰণে আমি কি কৰিলোঁ এই ডিভিজিবল প্ৰফিটটো পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলোঁ আৰু ইয়াত লিখিছোঁ টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট জয়দীপৰ শ্বেয়াৰ দেখাইছে আৰু ৰাজদীপৰ শ্বেয়াৰ দেখাইছে ইয়াত 30-20 হ'ল সেইটোকে কোৱা হয় ডিভিজিবল প্ৰফিটছ অ'কে চ' এইটো আমি বেলেঞ্চ বুলিও ক'ব পাৰোঁ এইটোৱে বেলেঞ্চ ওলাব কেপিটেল একাউণ্টলৈ কিমান ট্ৰান্সফাৰ কৰা হৈছে এইটোৱে একাউণ্টখনৰ বেলেঞ্চ শ্ব' কৰিব অ'কে এইখনে আছিলে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট চ' এতিয়া যে আমি পালোঁ পাৰ্টনাৰ্ছৰ যিবিলাক শ্বেয়াৰ যেনেকৈ হওক ইণ্টাৰেষ্ট অন কেপিটেল হওক চেলাৰী টু দ্য পাৰ্টনাৰ্ছ হওক বা ডিভিজিবল প্ৰফিট যিবিলাক আমি দিলোঁ এইবিলাক পাৰ্টনাৰ্ছৰ শ্বেয়াৰ হয় চ' এইখনতো আমি এখন ফাৰ্মৰ একাউণ্ট হয় ফাৰ্মৰ একাউণ্ট জাষ্ট শ্ব' কৰিছোঁ যে আমি নেট প্ৰফিটটো আমি কেনেকৈ ডিষ্ট্ৰিবিউট কৰিছোঁ গোটেই ফাৰ্মখনত কাক কিমান দিছোঁ কিন্তু এই পাৰ্টনাৰ্ছক যিবোৰ শ্বেয়াৰ দিলোঁ এই শ্বেয়াৰবিলাক পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব কাৰণ পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টখন হৈছে অনাৰৰ বা পাৰ্টনাৰ্ছৰ একাউণ্ট হয় চ' তেওঁলোকৰ একাউণ্টবিলাকলৈ ক্ৰেডিট কৰিব লাগিব সেই পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টলৈ এই শ্বেয়াৰবিলাক কি হয় ক্ৰেডিট কৰিব লাগিব চ' আমি কুৱেশ্যনটো পঢ়ি আহোঁতে পাইছিলোঁ যে অলছ' প্ৰিপেয়াৰ দ্য কেপিটেল একাউণ্ট অফ দ্য পাৰ্টনাৰ্ছ চ' পাৰ্টনাৰ্ছবিলাকৰ কেপিটেল একাউণ্ট প্ৰিপেয়াৰ কৰিবলৈ দিছিলে চ' আমি যদি কেপিটেল একাউণ্টখন চাওঁ কেপিটেল একাউণ্টখনটো সেই দুটা ছাইডে থাকিব ডেবিট ছাইড এণ্ড ক্ৰেডিট ছাইড আৰু কি হয় পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টখন আমি প্ৰতিটো পাৰ্টনাৰৰ কাৰণে আমি ছেপাৰেটলি প্ৰিপেয়াৰ নকৰি পেলাই একেলগে প্ৰিপেয়াৰ কৰিব পাৰোঁ কলম দি পেলাই যে দুটা কলম ইয়াত কৰি দিছোঁ চোৱা ডেট পাৰ্টিকুলাৰ্ছ জাৰ্নেল ফলিঅ' জয়দীপ ৰাজদীপ ডেট পাৰ্টিকুলাৰ্ছ জাৰ্নেল ফলিঅ' জয়দীপ ৰাজদীপ চ' দুটা কলম কৰি দিছোঁ ইয়াতে একেখন একাউণ্টতে দুইটা পাৰ্টনাৰ্ছৰ একাউণ্ট শ্ব' কৰা হৈছে এইটো ক্ৰেডিট ছাইড এইটো ডেবিট ছাইড অ'কে চ' ক্ৰেডিট ছাইডে কিবিলাক আহিব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইডে কোনবিলাক আইটেম আহিব যিবিলাক পাৰ্টনাৰ্ছৰ শ্বেয়াৰ হ'ব যিবিলাক পাৰ্টনাৰ্ছে ৰিচিভ কৰিব যিবিলাক পাৰ্টনাৰ্ছে পাব সেইবিলাক আহিব ক্ৰেডিট ছাইডে আৰু ডেবিট ছাইডে কোনবিলাক আহিব যিবিলাক পাৰ্টনাৰ্ছে ফাৰ্মখনলৈ দিব লাগিব সেইবিলাক আহিব ডেবিট ছাইডে অ'কে চ' এতিয়া চোৱা ফাৰ্ষ্ট যিটো বাই বেংক একাউণ্ট বুলি কৈছে যিটো আমাক কেপিটেল কণ্ট্ৰিবিউট কৰিছিলে পাৰ্টনাৰ্ছবিলাকে চ' আমি জানো যেতিয়া পাৰ্টনাৰ্ছৰ কেপিটেলটো ফ্লাকচুৱেটিং হয় তেতিয়া এখনেই একাউণ্ট প্ৰিপেয়াৰ কৰা হয় আৰু সেই একাউণ্টখনক কোৱা হয় কেপিটেল একাউণ্ট আৰু সেই কেপিটেল একাউণ্টখনতে যিমানবিলাক ট্ৰানজেকশ্যন পাৰ্টনাৰ্ছবিলাকৰ হয় সেই একাউণ্টখনতে সকলোবিলাক ট্ৰানজেকশ্যন শ্ব' কৰা হয় দেখুওৱা হয় নহয় চ' সেইকাৰণে ইয়াত কি হয় কেপিটেলৰ পৰা ষ্টাৰ্ট কৰি যিমানবিলাক শ্বেয়াৰৰ প্ৰফিট হ'ব গোটেইবিলাক আমি কেপিটেল একাউণ্ট এই একেখন কেপিটেল একাউণ্টতে শ্ব' কৰিম অ'কে চ' ফাৰ্ষ্ট চোৱা বাই বেংক একাউণ্ট দেখাইছে কেপিটেল এমাউণ্টকেইটা 2 লাখ এণ্ড 1,60,000 কেলৈ বাই বেংক একাউণ্ট দেখালে কাৰণ যেতিয়া পাৰ্টনাৰ এজনে কেপিটেল কণ্ট্ৰিবিউট কৰে ফাৰ্মখনলৈ তেতিয়া জাৰ্নেল এণ্ট্ৰিটো হয় দ্য বেংক একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট চ' সেইটো কাৰণে আমি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট কৰা আছে চ' সেইটো কাৰণে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইডে লৈ আহিলোঁ আৰু লিখিলোঁ কি বাই বেংক একাউণ্ট তো তোমালোকেতো অলৰেডি লেজাৰ একাউণ্ট বনাবলৈতো শিকি আহিছা কি হয় লেজাৰ একাউণ্টত কি কৰা হয় যোনখন একাউণ্ট প্ৰিপেয়াৰ কৰা হয় তাৰ অপজিট এণ্ট্ৰিটো দিয়া হয় নহয় চ' সেইটো কাৰণে বাই বেংক একাউণ্ট কি হয় ইয়াত কেপিটেলবিলাক আমি শ্ব' কৰিলোঁ নেক্সট আহিলে বাই ইণ্টাৰেষ্ট অন কেপিটেল তো ইণ্টাৰেষ্ট অন কেপিটেলটো পাৰ্টনাৰ্ছৰ কি হয় ইনকাম হয় পাৰ্টনাৰ্ছে কেপিটেল কণ্ট্ৰিবিউট কৰাৰ কাৰণে কি হয় ইণ্টাৰেষ্ট পাইছে চ' এইটো পাৰ্টনাৰ্ছৰ ইনকাম হয় চ' সেইটো কাৰণে কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইডে আহিলে 16,000 12,800 নেক্সট আহিলে চেলাৰী পেড টু দ্য পাৰ্টনাৰ্ছবিলাকক চেলাৰী পে'মেণ্ট কৰা হৈছে চ' সেইটো কাৰণে পাৰ্টনাৰ্ছবিলাকৰ ইনকাম হ'ব চ' সেইকাৰণে ক্ৰেডিট ছাইডে আহিব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ নেক্সট আহিলে বাই প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট
কেলে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বুলি আহিলে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত যে শ্ব' কৰিছিলোঁ আমি ডিভিজিবল প্ৰফিটটো পাৰ্টনাৰ্ছবিলাকক দি দিয়া হৈছিলে চ' সেইটো কাৰণে ইয়াত দেখালে বাই প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ যিটো বেলেঞ্চ আছিলে সেইটো আমি ইয়ালৈ কেপিটেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলোঁ চ' এইটো পাৰ্টনাৰ্ছৰ শ্বেয়াৰ হয় চ' সেইটো কাৰণে আমি ইয়ালৈ ট্ৰান্সফাৰ কৰি দিলোঁ অ'কে নেক্সট যদি আমি চাওঁ ডেবিট ছাইডে কি আহিব আইটেম ডেবিট ছাইডে আহিব যিটো ড্ৰয়িংছ পাৰ্টনাৰ্ছবিলাকে যিটো ড্ৰয়িংছ কৰিছিলে এইটো কেপিটেল একাউণ্টৰ ডেবিট ছাইডে আহে ইয়াত ড্ৰয়িংছ একাউণ্ট বুলি কৈছে চ' ড্ৰয়িংছ একাউণ্টত কি আহিব এমাউণ্ট অফ ড্ৰয়িংছ যিটো এমাউণ্ট ড্ৰয়িংছ কৰিছিলে প্লাছ যিটো ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট দিয়া হৈছে দুটা প্লাছ হৈ আহিব চ' আমি যদি ইয়াৰ যদি কেলকুলেশ্যনটো চাওঁ ড্ৰয়িংছ এমাউণ্ট ইয়াত চোৱা ড্ৰয়িংছ এমাউণ্টত কেলকুলেশ্যন অফ ড্ৰয়িংছ চ' কেনেকৈ আমি কেলকুলেট কৰিম জয়দীপৰ আছিলে 20,000 ড্ৰয়িংছ কৰিছিলে ফাৰ্ষ্ট মানি কেছ ড্ৰয়িংছ কৰিছিলে 5,000 এমাউণ্টৰ গুডছ ড্ৰয়িংছ কৰিছিলে তাৰপিছত কি ইণ্টাৰেষ্ট আছিলে 900 চ' টোটেল ড্ৰয়িংছ হ'ল কিমান হ'ব টোটেল ড্ৰয়িংছ একাউণ্টৰ বেলেঞ্চ কিমান হ'ব 25,900 আৰু ৰাজদীপৰ তেনেকৈ 8,000 প্লাছ 320 এইটো আছিলে ইণ্টাৰেষ্ট চ' এনেকৈ আমি এমাউণ্ট অফ ড্ৰয়িংছটো কেলকুলেট কৰিলোঁ চ' সেই এমাউণ্ট অফ ড্ৰয়িংছটো যাব আমাৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টলৈ তো যাৰ যিমান ড্ৰয়িংছ হয় সেইমতে সেইটো কলমত আমি বহাব লাগিব ড্ৰয়িংছ একাউণ্ট 25,900 এণ্ড 8,320 তাৰপিছত আমি কি কৰিম তাৰপিছত আমি বেলেঞ্চটো উলিয়াই দিম যিটো তোমালোকে লেজাৰ একাউণ্টৰ অলৰেডি বেলেঞ্চ উলিয়াবলৈ শিকি আহিছা চ' আমি ক্ৰেডিট ছাইডত টোটেল কৰিলোঁ ক্ৰেডিট ছাইডত টোটেল কৰাৰ পিছত ডেবিট ছাইডে যিকেইটা আইটেম আছিলে ইয়াত অনলি এটা আইটেম আছে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ সেইটো আমি কি কৰিলোঁ মাইনাছ কৰি পেলাই ৰিমেইনিং এমাউণ্টটো হ'ব টু বেলেঞ্চ চি ডি যিটো ক্লজিং বেলেঞ্চ বুলি আমি ক'ব পাৰোঁ তো সেই ক্লজিং বেলেঞ্চটো আমি আকৌ এগেইন কি কৰোঁ বাই বেলেঞ্চ বি ডি কৰি দিওঁ হয় নহয় চ' এইখনেই আছিলে আমাৰ কি হয় কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট চ' অ'কে চ' ডেটছ অল ফৰ টুডে চ' থেংক ইউ